ভাৰতীয় জনতা পাৰ্টিৰ এই মাণ্ডলিক কাৰ্যালয়ত আজি সংবাদমেলত ইয়াত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলা সমিতিৰ সন্মানীয় সভাপতি দুলাল বৰা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক ভুৱন দত্ত ডাঙৰীয়া, সাধাৰণ সম্পাদক সুশীল কাছা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলাৰ মহিলা মৰ্চাৰ সভানেত্ৰী মামুন গগৈ মিত্ৰ ডাঙৰীয়ানী, জিলা সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল আৰু সংবাদ মাধ্যমৰ সন্মানীয় বন্ধু আৰু বান্ধৱীসকল, সকলোকে আমি আমাৰ তৰফৰ পৰা আন্তৰিক নমস্কাৰ জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। প্ৰতিকূল বতৰৰ স্বত্তেও আপোনালোকে আজি এই সংবাদমেললৈ আহি আমাক যি উৎসাহিত কৰিলে তাৰ বাবে আমি সকলোকে পোনপটীয়াকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে সকলোৱে অৱগত যে যোৱা 27 মে বুধবাৰে অসম বিধানসভাত বহু প্ৰতীক্ষিত, বহু চৰ্চিত আৰু খুব ঐতিহাসিকভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ এখন বিধেয়ক, যাক আমি সম দেৱানী সংহিতা আৰু ইংৰাজীত চমুকৈ আমি UCC ইউনিফৰ্ম চিভিল কোড নামেৰে যাক আমি নামাকৰণ কৰিছোঁ। এইখন সঁচাকৈ অত্যন্ত ঐতিহাসিকভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ এইখন বিধেয়ক, এইখন আইন। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 5 বছৰীয়া শাসনকালৰ তেখেতে শেষখন যিখন বিধানসভা অনুষ্ঠিত হৈছিল, সেই বিধানসভাত তেখেতে অসমৰ ৰাইজক এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, আমি তৃতীয়বাৰৰ যদি অসমত বিজেপি চৰকাৰ ক্ষমতালৈ আহে তেনেহ'লে এই তৃতীয় কাৰ্যকালৰ প্ৰথমখন বিধানসভাৰ অধিৱেশনতেই UCC এই আইনখন অনা হ'ব। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি যোৱা আমাৰ এইখন চৰকাৰৰ প্ৰথমখন বিধানসভাৰ অধিৱেশনতেই UCC এই বিধেয়কখন আনিলে আৰু ইতিমধ্যে গৃহীত হৈছে। মাননীয় সাংবাদিক বন্ধুসকল, এইখন ঐতিহাসিক বিধেয়ক গৃহীত হোৱাৰ পাছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খুব চুটিকৈ অত্যন্ত গুৰুত্বপূৰ্ণ এষাৰ বক্তব্য ৰাখিছিল, হয়তো আপোনালোকে সকলোৱে এইখিনি কথাখিনি অৱগত, যে তেখেতে কৈছিল যে এই আইন 21 বছৰৰ তলৰ 3টা বা 4টা সন্তানৰ মাতৃ হ'ব লগা হোৱা প্ৰতিগৰাকী জীয়ৰী, পৈতৃক সম্পত্তিৰ পৰা বঞ্চিত প্ৰতিগৰাকী নাৰী আৰু 3 তালাক শব্দৰে জীৱনলৈ কাল অমানিশা কঢ়িয়াই অনা প্ৰতিগৰাকী নাৰীলৈ শ্ৰদ্ধাঞ্জলি জনাই এইখন আইন এই মহিলাসকলক বাবে উৎসাহিত কৰিছিল। আমি যদি চাওঁ, ভাৰতীয় জনতা পাৰ্টীয়ে সমগ্ৰ দেশত সম নাগৰিক সংহিতা প্ৰৱৰ্তনৰ বিজেপিৰ এটা মুখ্য লক্ষ্য আছিলে, ঘোষিত লক্ষ্য আছিল। আমি যদি 1967 চনলৈ ঘূৰি যাওঁ, তেতিয়া সেই জনসংঘই 67ৰ যি নিৰ্বাচন, সেই নিৰ্বাচনতেই ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী ইস্তাহাৰত ইউনিফৰ্ম চিভিল কোডৰ কথা ব্যক্ত কৰিছিল। তাৰ পৰা আহি আমাৰ 1980 চনত অটল বিহাৰী বাজপেয়ী ডাঙৰৰ পৰা বৰ্তমান ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈকে এই সমগ্ৰ আমাৰ যিমানবোৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছে, নিৰ্বাচনী ইস্তাহাৰত প্ৰতিটো পৃষ্ঠাতে আমি দৰাই দৰাই ইউনিফৰ্ম চিভিল কোডৰ কথা কৈছিলোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনীৰ মূল এজেণ্ডা আছে, আৰু সেইবাবে আজি অসমে তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হৈছে। উত্তৰাখণ্ড, গুজৰাট, তাৰপিছত আমি অসমে এইখন আইন আমি বিধানসভাত গৃহীত কৰিলোঁ, আৰু পৰ্যায়ক্ৰমে সমগ্ৰ ভাৰতবৰ্ষত বিজেপি শাসিত ৰাজ্যসমূহত এই আইন গৃহীত হ'ব। UCCৰ কথা অকল আমি ভাৰতীয় জনতা পাৰ্টীয়েই আমি কোৱা নাই। আমি যদি ভাৰতীয় সংবিধানৰ দ্বাৰা আমি 44 নম্বৰ আৰ্টিকলত যদি গুচি যাওঁ, 46 নম্বৰ অনুচ্ছেদত তাতে কৈছে, দ্য ষ্টেট শ্বেল এনডেভৰ
to secure for citizens a uniform civil code throughout the territory of India. সমগ্ৰ টেৰিটৰি অফ ইণ্ডিয়াত ভাৰতীয় সংবিধানেও 44 নং অনুচ্ছেদত কৈছে যে এখন সমগ্ৰ ভাৰতবৰ্ষত মানে প্ৰযোজ্য হ'ব লাগে। আমি যদি তাৰপিছত আমি সৰ্বোচ্চ ন্যায়ালয়ৰ কথা কওঁ, অনাৰেবল সুপ্ৰিম কোৰ্টে কেন্দ্ৰীয় চৰকাৰক বাৰে বাৰে স্পষ্টভাৱে কৈছিল যে সময়ে কৈ থাকে যে সমনাগৰিক সংহিতা ভাৰতবৰ্ষত প্ৰযোজ্য কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অনাৰেবল সুপ্ৰিম কোৰ্টেও সময়ে পৰাই থাকে। আমি যদি 1995ত খুব এখন এটা ইম্পৰ্টেণ্ট এটা খুব বিখ্যাত এটা গোচৰ চলিছিল, আমি বহুতে হয়তো আমি কথা জানো যে 95ত সৰলা মুগদেল ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া। এই গোচৰত সুপ্ৰিম কোৰ্টে স্পষ্টভাৱে এই আইনৰ পোষকতা কৰি কৈছিল যে হুৱেৰ মোৰ দেন 80% অফ চিটিজেন্স হেভ অলৰেডি বিন ব্ৰট আণ্ডাৰ codified personal law, there is no jurisdiction whatsoever to keep the abeyance anymore the introduction of a uniform civil code for all the citizens of India. Honorable Supreme Courtেও এইটো কথা বাৰে বাৰে কৈছিলে যে ইউনিফৰ্ম চিভিল কোড আমাৰ এইখন ভাৰতবৰ্ষৰ সকলোতে প্ৰযোজ্য হ'ব লাগে, অনাৰেবল সুপ্ৰিম কোৰ্টে কৈছিল। আৰু ইভিন আমি যদি চাওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ আজি যোৱা 27 তাৰিখে আমিও দৰ্শকৰ গেলেৰীত বহি বিধানসভাৰ এই বক্তব্য আমি এই যি বিতৰ্ক হৈছিল আমিও তাতে অংশগ্ৰহণ আমি চাইছিলোঁ, তেতিয়া আমি দেখিছিলোঁ বৰ্তমান অসমৰ কংগ্ৰেছ গৌৰৱ গগৈ এতিয়া যি কংগ্ৰেছ দল, এই কংগ্ৰেছ দলে ইতিহাস পাহৰি গৈছে। কংগ্ৰেছ দলে তীব্ৰভাৱে বিৰোধিতা কৰিছিল এই UCCৰ ৰূপায়ণৰ ক্ষেত্ৰত, সাংঘাতিকভাৱে তেওঁলোকে বিৰোধিতা কৰিছে, তেওঁলোকে বহু যুক্তি প্ৰদৰ্শন কৰিছে। তেওঁলোকে কিন্তু ইতিহাস পাহৰি গৈছে যে 1925 চনতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত প্ৰথমবাৰৰ বাবে সম অধিকাৰ সংহিতাৰ দাবী তোলায় জাতীয় কংগ্ৰেছে দাবী তুলিছিল। স্বাধীনতাৰ দুখমোকালিতে মহামানৱ মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰু ডাঙৰীয়াই এই আইনৰ পোষকতা এই UCCৰ পোষকতা কৰিছে, মানে যিটো আমাৰ এই ইউনিফৰ্ম চিভিল কোডৰ তেওঁলোকে পোষকতা কৰিছে। 1961 আমি সকলোৱে জানো পৰ্তুগীজ 1961ত আমাৰ যিটো গোৱাখন 1961ত ভাৰতৰ লগত আমাৰ চামিল হৈছিল। আমি সকলোৱে জানো যে গোৱাত 1961লৈকে পৰ্তুগীজৰ নিয়ন্ত্ৰণত আছিল। এই পৰ্তুগীজসকলে গোৱাত তেতিয়াই মানে আমাৰ ইউনিফৰ্ম চিভিল কোড, হেমত চিভিল কোড বুলি নকয়, কমন ল, এই কোড তেওঁলোকে সেই গোৱাত আছিল। কংগ্ৰেছে 1961ত যি আমাৰ গোৱাত যি প্ৰৱৰ্তন হৈ আছিল ভাৰতৰ লগত চামিলৰ কংগ্ৰেছে গোৱাত UCC বাহাল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কংগ্ৰেছে সেই সময়ত বাহাল সিদ্ধান্ত গ্ৰহণ কৰিছিল, কিন্তু আজিৰ কংগ্ৰেছে অসমৰ আজি গৌৰৱ গগৈ নেতৃত্বাধীন যিখন কংগ্ৰেছ, এই কংগ্ৰেছৰ নিজৰ ইতিহাসে পাহৰি গৈছে। এটা বিশেষ সম্প্ৰদায়ক মানে তুষ্টিকৰণ কৰিবৰ কাৰণে তেওঁলোকে কংগ্ৰেছে আজি এই আমাৰ আইনখন বিৰোধিতা কৰিছে। আপোনালোকে এই কথাটো সকলোৱে জানে যে এইখন আইনৰ দ্বাৰা আটাইতকৈ যদি ক'ৰবাত লাভান্বিত হ'ব আপোনাৰ অসমৰ মুছলমান সমাজ। অসমৰ মুছলমান সমাজৰ মহিলাসকলে আটাইতকৈ সুৰক্ষিত হ'ব এইখন আইনৰ যোগেদি। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে দল মত ধৰ্ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।